हेलो फ्रेंड्स, सभी को नमस्कार ना मेरी तरफ से ना। तो आज में एक तो वीडियो मिला है, आप लोग देख लेना, उसके बाद में बात करता है, ठीक है। খ্ৰীষ্টান লোকসকলক আক্ৰমণ কৰি এইবাৰ মহা বিপদত পৰিল একাংশ মুছলমান। এইসকল মুছলমানক ডাইৰেক্ট টাৰ্গেট কৰি ল'লে এইবাৰ আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে ক'লে যে যিসকলে ইমান দিনে খ্ৰীষ্টানসকলক আক্ৰমণ কৰি আহিছিল তেওঁলোকৰ ওপৰত এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। হঠাৎ নাইজেৰিয়াত ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গ'ল। আপুনি মই সকলোৱে প্ৰায় সংবাদ মাধ্যমৰ জৰিয়তে গম পাওঁ যে নাইজেৰিয়াত খ্ৰীষ্টান লোকসকলৰ ওপৰত খুব বেছি আক্ৰমণ চলে। নাইজেৰিয়াত যিহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল সংখ্যালঘু, গতিকে সংখ্যালঘুসকলৰ ওপৰত মুছলমানসকলে, তাতে থকা মুছলমানসকলে প্ৰায় ISISে বিভিন্ন সময়ত আক্ৰমণ কৰি আহিছে। তেওঁলোকৰ গীৰ্জাঘৰসমূহ ভাঙি পেলোৱা হয়, তেওঁলোকৰ গীৰ্জাঘৰসমূহত বোমা বাৰুদৰ ঘটনা সংঘটিত হয়। গতিকে এই ঘটনাই এইবাৰ আমেৰিকাক এই সমগ্ৰ বিষয়ৰ মাজলৈ লৈ আহিল, কাৰণ আমেৰিকাৰ অধিকাংশ লোকেই খ্ৰীষ্টান ধৰ্মক বিশ্বাস কৰে। গতিকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এইবাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে এইবাৰ নাইজেৰিয়াত আহি আক্ৰমণ কৰিছে। নাইজেৰিয়াত থকা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে থিয় হৈছে ডোনাল্ড ট্ৰাম্প। তেতিয়াহ'লে আমি ভাৰতীয়সকল কিয় থিয় হ'ব নোৱাৰোঁ বাংলাদেশৰ হিন্দুসকলৰ বাবে? বাংলাদেশত ভয়ংকৰ ৰূপত অত্যাচাৰ কৰা হৈছে হিন্দুসকলক। হিন্দুসকল তাতে সংখ্যালঘু। হিন্দুসকলৰ মন্দিৰ ভাঙি পেলোৱা হৈছে। হিন্দুসকলে পবিত্ৰ অনুষ্ঠান কিবা এটা পাতিব ল'লেই তাত বিভিন্ন ধৰণৰ আক্ৰমণৰ ঘটনা হয়। শেহতীয়াভাৱে এজন হিন্দুক জীৱনতে জ্বলাই দিয়া হ'ল। আন এজনক হত্যা কৰাৰ খবৰো একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে, প্ৰচাৰ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ভাৰতবৰ্ষয়ো এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক দেখাই দিয়াটো দৰকাৰ যে হিন্দুসকলৰ ওপৰত আক্ৰমণ হ'লে ভাৰতবৰ্ষও বহি নাথাকে। আজি ভাৰতবৰ্ষত কেৱল আন্দোলন হ'লেই নহ'ব, ভাৰতবৰ্ষই একশ্যনো ল'ব পাৰিব লাগিব আমেৰিকাৰ দৰে। আমেৰিকাই যেনেদৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত নিজৰ শক্তি দেখুৱাইছে আৰু কৈছে যে মই তোমালোকৰ সৈতে আছোঁ, তেনেদৰে প্ৰতিগৰাকী বিশ্বৰ প্ৰতিগৰাকী হিন্দুৰ সৈতে ভাৰতবৰ্ষ থিয় হৈ থকাটো দৰকাৰ আৰু ভাৰতীয়ই দেখুৱাই দিয়াটো দৰকাৰ যে আমি তোমালোকৰ সৈতে আছোঁ। কাৰণ সনাতন সভ্যতা সংস্কৃতিৰ মূল প্ৰাণকেন্দ্ৰটোৱেই হৈছে ভাৰতবৰ্ষ। গতিকে যিসকল হিন্দু তেওঁলোকক অন্তত সুৰক্ষা দিয়াৰ দায়িত্ব আমি প্ৰতিগৰাকী ভাৰতীয় হোৱাটো দৰকাৰ। পৃথিৱীৰ ক'তোৱেই সংখ্যালঘুৰ ওপৰত আক্ৰমণ হ'ব নালাগে, কিন্তু য'তেই আক্ৰমণ হয় সেই ক্ষেত্ৰত অন্তত বিশ্বৰ অন্য শক্তিশালী দেশসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকলে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলক আক্ৰমণ কৰিছিল নাইজেৰিয়াত, তেওঁলোকক আমেৰিকাই দেখুৱাই দিলে নিজৰ শক্তি। এতিয়া সময় ভাৰতবৰ্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰা, আৰু সেই শক্তি প্ৰদৰ্শন কৰিব লাগিব বাংলাদেশৰ সেইসকল কট্টৰপন্থীৰ সন্মুখত যিসকলে ইমান দিনে হিন্দুসকলৰ ওপৰত, নিৰীহ হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰি আহিছিল। तो वीडियो तो देख लिया होगा आप लोगों ने, ये भाई ने कैसे वीडियो बनाया। तो सभी हिंदू भाई से भी माफ़ी चाहता हूँ मैं, अगर मेरा कहीं पे बोलना गलत तरीका हुआ तो माफ़ कर देना, आप लोग से भी माफ़ी चाहता हूँ मैं। तो भाई आप इस तरीके से वीडियो नहीं बनाना है, क्योंकि ये सब आपका जो वीडियो बना रहे हैं ना वो गलत तरीका जा रहा है, ठीक है। तो इसके लिए मैं बोलना चाहूँगा, आपको बनाना है तो सबसे पहले जो कान किया है ना उन लोगों के बारे में बनाना। मुस्लिमों ने क्रिस्तानों को टारगेट लेके हंगामा नहीं किया है दिसंबर 25 तारीख में, ठीक है। जितना भी दिसंबर 25 तारीख में कान किया है ना वो लोग सब आप लोग का डुप्लीकेट वाला हिंदू है, ठीक है। ओरिजिनल हिंदू लोगों भाई लोगों नहीं बोल रहा हूँ मैं, जो कान किया है ना उन लोगों के बारे में बोल रहा हूँ। उन लोगों ने किया है, कहीं में जाके किसी का डेकोरेशन तोड़ दिया बेचारा, क्रिसमस मनाने नहीं दिया। हाँ, उन लोगों को कितना दुख लगा होगा। कहीं में दुकान में नौलबारी गुवाहाटी असम, वहाँ में दुकान का सामान पूरा डेकोरेशन पूरा निकाल के जला दिया। हाँ, ये सब ठीक नहीं है भाई। आप लोग आखिर चाहता है क्या है? ऐसा नहीं करना है। उन लोगों के बारे में बनाना है, ठीक है। सबसे पहले वीडियो उन लोगों के बारे में बनाना है, उन लोगों के खिलाफ जाना है पहले, उसके बाद में दूसरा तरफ जाना है, ठीक है भाई। इससे बात नहीं करना है, मैं आपको ही बोल रहा हूँ भाई, उन लोगों के बारे में बनाना है। क्योंकि जितना भी काम किया ना वो मुस्लिम नहीं किया है दिसंबर 25 तारीख को, जितना भी काम किया है ना हिंदुओं ने किया है, ठीक है भाई। इसलिए सही तरीके से वीडियो बनाना आप। बाय बाय सभी को मेरी तरफ से।